দিন ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আজিৰ দিনটোৰ কাৰণে অধীৰ অপেক্ষাৰে ৰৈ থাকে শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি দিবলৈ। আৰু আমিও শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ বাকৰিত আজি সৰস্বতী পূজাৰ আভাস আমি কৰিছোঁ। ইয়াত আটাই আহিছে আমাৰ শুভাকাংক্ষীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল। আমি বৰ ভাল পাইছোঁ আপোনালোকো আছে। আৰু এই সৰস্বতী পূজাৰ মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীসকলক, দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল হওক, তেওঁলোক আগবাঢ়ি যাওক, আমাৰ নাম উজ্জ্বলক, তেনেকুৱা এক আশা আমি ৰাখিছোঁ। আৰু এটা আধ্যাত্মিক পৰিৱেশেৰে আজি নলবাৰীৰ প্ৰতিটো শিক্ষানুষ্ঠান মুখৰিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ জৰিয়তে, পবিত্ৰ পূজাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ পণ ল'ব নিজৰ লক্ষ্যত উপনীত হ'বলৈ। আৰু শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ উৎসাহ উদ্দীপনা জগাব। আজিৰ এই পূজা ভাগত সকলোৱে মানে একাগ্ৰতাৰে অংশ লয়। আৰু অসমবাসীলৈ, ৰাইজলৈ আমি এই পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইলৈ। সৰস্বতী নমো নিত্যং ভদ্ৰকালৈ নমো নমঃ বেদ বেদাংগ বেদান্ত বিদ্যাস্তনভ্যয়ে বচঃ। আজি মাঘ মাহৰ এই শুক্লা পঞ্চমী তিথি। এই শুক্লা পঞ্চমী তিথিত বাগদেৱী সৰস্বতী পূজা কৰা হৈছে। এই নতুনকৈ স্থাপন হোৱা শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এই গোটেই পৰিয়ালবৰ্গই লগ লাগি যি বাগদেৱীৰ আৰাধনা কৰিছে। আমি আশা ৰাখিছোঁ যে বাগদেৱী সুপ্ৰসন্ন হৈ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সমূহ পৰিয়ালবৰ্গক আশীৰ্বাদ পুষ্ট কৰিব আৰু তেওঁলোকে নিজৰ নিজৰ মনোকামনা পূৰ্ণ কৰি একোজন সুনাগৰিক হিচাপে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ওলাই যাব পাৰিব। দৰাচলতে সৰস্বতী পূজা যে অকল ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা নহয়, যে বিভিন্ন পৰ্যায়ত LP স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে বাগদেৱী সৰস্বতীক আৰাধনা কৰে। তেওঁলোকৰ যাতে বুদ্ধিবৃত্তি প্ৰখৰ হয়, তেওঁলোকক যাতে সুমতি প্ৰদান কৰে আৰু তেওঁলোকে একোজন মানুহ হিচাপে গঢ়ি উঠে সমাজত, এই আশা কৰে। কিন্তু আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে এনেকুৱাকৈ সৰস্বতী পূজা কৰাৰ প্ৰয়োজন এইকাৰণেই আছে যে আমি সকলোৱে এই পৃথিৱীত ছাত্ৰ। আমি কিছুমানে আনুষ্ঠানিকভাৱে স্কুল কলেজৰ ছাত্ৰ আৰু কিছুমানে সমাজৰ ছাত্ৰ। সমাজে আমাক বহুত শিকায়। এই সমাজত যাতে আমি নিজক প্ৰতিষ্ঠিত কৰিব পাৰোঁ, প্ৰত্যুৎপন্ন মতিতাৰে যাতে বাগদেৱীয়ে আমাক আশীৰ্বাদ কৰি আমাক এটা বুদ্ধিসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আমি আজি এই পঞ্চমী তিথিত আমি এনেকুৱাকৈ বাগদেৱীৰ আৰাধনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে যি ধৰণৰ আজি এনেকুৱা এই সৰস্বতী বাগদেৱীৰ যি পূজা অৰ্চনা কৰিছে, মই আশা ৰাখিছোঁ যে তেওঁলোকে ভগৱতীয়ে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিব আৰু এই মহাবিদ্যালয়খন এখন লেখত ল'বলগীয়া মহাবিদ্যালয়লৈ উন্নীত হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।